প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ মাদ্ৰাছাসমূহত কি শিকোৱা হয়। তিনিটা আমি জানো যে তিনিটা হেৰি আছে, স্তৰ আছে মাদ্ৰাছাৰ। ছিনিয়ৰ মাদ্ৰাছা, তাৰপিছত টাইটেল মাদ্ৰাছা, আৰু এটা আছে প্ৰি ছিনিয়ৰ মাদ্ৰাছা। এই সম্পৰ্কে আপুনি অলপ আভাস দিব। আৰু ইয়াৰ লগতে এইবোৰৰ চিলেবাছটো কি? প্ৰথমে মই ৰেড ৰিভাৰ্ছ নিউজ পৰ্টেলক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এনে এটা মহান উদ্দেশ্য আগত ৰাখি এই যিটো নিউজ পৰ্টেলটো আৰম্ভ কৰিছে। মই অন্তৰেৰে কামনা কৰিছোঁ যাতে এই নিউজ পৰ্টেলে অসমৰ যিবিলাক নিৰ্যাতিত মানুহ তেওঁলোকৰ আকাংক্ষা পূৰণ কৰাত সহায়ক হ'ব। দ্বিতীয়টো কথা হ'ল আপুনি যিটো কৈছে মাদ্ৰাছা এডুকেশ্যনৰ তিনিটা স্তৰ আছে। এটা প্ৰি ছিনিয়ৰ মাদ্ৰাছা, যিটো মানে আপোনাৰ ধৰি লওক এম.ই. স্কুল বুলি ক'ব পাৰে আপুনি। ছিনিয়ৰ মাদ্ৰাছাটো আৰম্ভ হয় ক্লাছ 8ৰ পৰা আপ টু আপোনাৰ FM পৰ্যন্ত। তাৰপিছত টাইটেল মাদ্ৰাছাটো আপোনাৰ টাইটেল 2 বছৰ, যিটো ইকুইভেলেণ্ট MA বুলি কোৱা হয়। কিছুমান জেগাত এৰাবিক কলেজ হিচাপে নামাকৰণ আছে, কিছুমান জেগাত টাইটেল মাদ্ৰাছা হিচাপে আছে, কিন্তু চিলেবাছ একে, ডিগ্ৰীও একে দিয়ে। এতিয়া কথা হ'ল আমি যেতিয়া মাদ্ৰাছাত পঢ়িছিলোঁ তেতিয়া আপোনাৰ আমাৰ এটা ছাবজেক্ট আছিলে ইংৰাজী আৰু এটা আছিলে অসমীয়া। তাৰ বাহিৰে বালাগত, হিকমত, মন্তেক, তফছিৰ, তৰ্জমা, কোৰাণ শৰীফ আৰু কিছুমান ইছলামিক বিষয়বস্তু আছিলে। তাৰপিছত দেখা গ'ল যে এই মাদ্ৰাছাৰ যিবিলাক লেখাপঢ়া কৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে, তেওঁলোকে মাদ্ৰাছাৰ বাহিৰে অন্য কোনো কম্পিটিটিভ এক্সামিনেশ্যনত পাছ কৰিব নোৱাৰে। তাৰপিছত মাদ্ৰাছাত এটা আমূল পৰিৱৰ্তন কৰা হয়। আমূল পৰিৱৰ্তন এনেকুৱা তাত ছ'চিয়েল ষ্টাডি দিয়া হ'ল, ইংৰাজী দিয়া হ'ল, মেথামেটিক্স দিয়া হ'ল। জাষ্ট হাইস্কুলৰ নিচিনাকৈ চিলেবাছবিলাক তাত কৰা হ'ল। আধা চিলেবাছ ইণ্টাৰমিডিয়েটৰ আগত পঢ়া হয় আৰু আধা হাইস্কুল লেভেলৰ যিটো আধা মানে FM লেভেলত হয়। তাৰমানে এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া FM পাছ কৰে তেতিয়া তেওঁ ইফালে তেওঁ এৰাবিকত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিলে, আনহাতে তেওঁ কলেজত নাম লিখি অন্যান্য কম্পিটিটিভ এক্সামিনেশ্যনত নৰ্মেল যিবিলাক জেনেৰেল ষ্টুডেণ্ট আছে না পাৰ্টিচিপেট কৰিব পাৰে। গতিকে সেইফালেদি যদি আপুনি কয় বৰ্তমান আৰু মাদ্ৰাছা ছিনিয়ৰ মাদ্ৰাছা বা টাইটেল মাদ্ৰাছাবিলাকৰ, টাইটেল মাদ্ৰাছাটো সম্পূৰ্ণ বেলেগ, তাতো এটা বিশেষ ছাবজেক্টৰ ওপৰত এক্সপাৰ্ট হয়। কিন্তু ছিনিয়ৰ মাদ্ৰাছা পঢ়াৰ কাৰণে তেতিয়া আৰু আপোনাৰ মানে এই নতুনত্ব যে নতুনকৈ আধুনিক চিলেবাছ দিয়া নহয়, এইটো ভুল কথা। আধুনিক চিলেবাছ অলৰেডি দিয়া হৈছে আৰু সেইবিলাকৰ দ্বাৰা অলৰেডি আমাৰ মাদ্ৰাছাত ষ্টাডি কৰা ল'ৰা ছোৱালীয়েও খুব ভালদৰে কম্পিটিশ্যনত আগবাঢ়ি আহিছে। বহু মাদ্ৰাছাত পঢ়া ল'ৰা ছোৱালী MBBSত স্থান পাইছে, ইঞ্জিনিয়াৰৰ স্থান পাইছে, এইবিলাক ৰেকৰ্ড আছে। এতৎ সত্ত্বেও বৰ্তমান 2021ত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া যিটো মাদ্ৰাছা ৰিপিলিং এক্ট 2021 কৰিব ওলালে, এইটো কোনো যুক্তি নাই। এইটো কোনো যুক্তি একেবাৰেই নাই। কাৰণ আপোনাৰ 1955-56ৰ পৰা এই মাদ্ৰাছাৰ চিলেবাছটো চালু হৈ আছিলে আৰু তেতিয়া মাদ্ৰাছাবিলাক আছিলে আপোনাৰ 55-56ৰ ৰুল মতে আছিলে পেজ 52, যে তাত ফ্ৰাইডে আছিলে বন্ধৰ দিন। আৰু সেই বস্তুটো আজিৰ পৰা 4-5 বছৰ আগলৈ সেইটো চালু আছিলে। কিন্তু কিছুমানে ক'লে যে শুক্ৰবাৰৰ দিনা যদি বন্ধ হয় আৰু ৰবিবাৰৰ দিনা যদি ছাত্ৰ ছাত্ৰীবিলাক মাদ্ৰাছাত যায় তো অন্য কমিউনিটিৰ মানুহৰ লগত এটা ক্লেছ হ'ব পাৰে। সেইকাৰণে মাদ্ৰাছাবিলাকো ৰবিবাৰে বন্ধ কৰাৰ ব্যৱস্থা কৰি দিলে। আচলতে এইটো কিন্তু সম্পূৰ্ণ এটা ভ্ৰান্ত ধাৰণা দিয়া হৈছিল। কাৰণ সংস্কৃত যিবিলাক পালি চাব, পালি স্কুল, সংস্কৃত স্কুল, সংস্কৃত হ'ল, সেইবিলাকৰ বন্ধ কিছুমানে ৰবিবাৰে দিয়ে, কিছুমানে অন্য যিকোনো বাদ দিব পাৰে। সেইটো আইনতো আছে। মাদ্ৰাছাবিলাকক 55-56ৰ ৰুল মতে শুক্ৰবাৰ দিয়া হৈছিলে। এতিয়াও কিন্তু সংস্কৃত টল কিছুমান আছে যিবিলাক ৰবিবাৰে বন্ধ দিয়া নহয়, অন্যান্য বাৰত দিয়া হয়, তাত কিন্তু এইবিলাক বস্তু উত্থাপন কৰা নহয়। শুক্ৰবাৰ দিয়াৰ এটাই উদ্দেশ্য আছিলে, শুক্ৰবাৰৰ এটা নামাজ সেইটো সামূহিকভাৱে মুছলমানবিলাকে পঢ়িব লাগে আৰু প্ৰত্যেকটো মাদ্ৰাছাৰ লগত মছজিদ নাথাকে। গতিকে মাদ্ৰাছাবিলাক যদি শুক্ৰবাৰে কৰা হয়
তেওঁলোকে মছজিদত গৈ নামাজ পঢ়াৰ দিগদাৰী হয়। এনে টেম্পৰাৰী এটা ঘৰ থাকে নামাজ পঢ়াৰ কাৰণে, কিন্তু জুমাৰ নামাজৰ কাৰণে সেইটো ইউজ কৰা নহয় বহু মাদ্ৰাছাত। তো এইটো এটা কাৰণ। আচ্ছা, মই আপোনাক প্ৰশ্ন কৰিছোঁ, মোৰ যিমানখিনি নলেজত আছে বা যিখিনি মোৰ মনত পৰিছে, সম্ভৱতঃ 1935 চনৰ পৰাই অসমত মাদ্ৰাছা চলি আছে চৰকাৰীভাৱে। ফাৰ্ষ্ট বদৰপুৰত দেওৰাইল মাদ্ৰাছাখন আছিলে নেকি, 1933 চনত এইখন স্থাপন হৈছিল। ইমান বছৰে অসমৰ মাদ্ৰাছাসমূহ চলি আছিলে চৰকাৰী খণ্ডত। এনেকুৱা কি হ'ল যাৰ কাৰণে চৰকাৰে মানে এইটো বন্ধ কৰি দিব লগা হ'ল? এইটোৰ উদ্দেশ্য কি চৰকাৰে ইয়াৰ পিছত? এতিয়া 1935 চনৰ পৰা মাদ্ৰাছাবিলাক চলি আছিল, এইটো ঠিক, কিন্তু ৰুলটো 1955ত কৰা হয়। ৰুলবিলাক ফ'ল' কৰা হয়। 1935 চনৰ পৰা 55 লৈ ফ্ৰাইডে আছিলে। এতিয়া চৰকাৰে যি কাৰণত যি ৰিজন দেখুৱাই যে চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা দিব নোৱাৰিব, এইটো একেবাৰে মানে এটা অহেতুক আৰু অবান্তৰ কথা। কাৰণ ভাৰতীয় সংবিধানে আপোনাক মই কথাটো কৈ দিছোঁ চাওক। ইন এ লেণ্ডমাৰ্ক জাজমেণ্ট, সুপ্ৰিম কোৰ্টে 2006 1 SCC 695ত কৈছে, ইট হেজ বিন হেল্ড বাই দ্য এপেজ কোৰ্ট that the benefits already provided to minority institutions shall remain as before, though on the basis of invalidated legislation. আগৰ পৰা যিটো বস্তু চলি আহিছে মাদ্ৰাছাবিলাকৰ ক্ষেত্ৰত 2006ত সুপ্ৰিম কোৰ্টে কৈ দিলে, দ'জ থিংছ শ্বেল প্ৰিভেইল, যদিও আইনত কিছুমান সুৰুঙা থাকে। কাৰণ মাইনৰিটিবিলাকৰ যিটো ৰাইট আছে সেই ৰাইটটো গভৰ্ণমেণ্টে এফেক্ট কৰিব নোৱাৰে। এতিয়া আপোনাৰ ধৰি লওক, এতিয়া আৰ্টিকল 29 যিটো কৈছে, মষ্ট ইম্পৰ্টেণ্ট, যিটো আমাৰ MLA-বিলাকেও প্ৰপাৰলি MLA-বিলাকে প্ৰটেষ্ট কৰিছে। আমাৰ এছেম্বলিত UDF বা কংগ্ৰেছৰ MLA-বিলাকে প্ৰটেষ্ট কৰিছে, কিন্তু তেওঁলোকৰ প্ৰটেষ্টৰ যিটো নেকি লিগেল এছপেক্টটো তেওঁলোকে তুলি ধৰিব পৰা নাই। লিগেল এছপেক্ট হ'ল এনেকুৱা, 29 আৰ্টিকল 29(2) ছাবছেকশ্যন 2 ছাব আৰ্টিকল 2, তাত কোৱা হৈছে, the state shall provide the right of establishing and administering educational institutions by minorities and shall have to maintain on receiving aid of the state funds as grounds of religion, race, caste is immaterial. The article 29(2)ত কোৱা হৈছে যে ষ্টেট ফাণ্ডত মাইনৰিটিবিলাকে অনুষ্ঠান স্থাপন কৰিব পাৰিব আৰু সেই অনুষ্ঠানবিলাকত ষ্টেট ফাণ্ড ব্যৱহাৰ কৰিব পাৰিব। দে হেভ এ ৰাইট। গতিকে এই যিটো ৰাইট, সেই ৰাইটটো দ্যাট ইজ ফাণ্ডামেণ্টেল ৰাইট। এইটো হ'ল ফাণ্ডামেণ্টেল ৰাইট, দিছ এক্ট অফ পাৰ্লিয়ামেণ্ট। মানে আপোনাৰ আৰ্টিকল 111(1)(1)ত আছে যে পাৰ্লিয়ামেণ্ট মে এনি এক্ট কভাৰিং অল দ্য টেৰিটৰিজ অফ ইণ্ডিয়া। আৰু পাৰ্লিয়ামেণ্টৰ যিটো এক্ট, সেইটো ষ্টেটৰ লেজিছলেশ্যন সেইটো পাৱাৰ নাই যে সেইটো ৰিপিল কৰে, সেইটো পাৰ্লিয়ামেণ্টে কৰিব লাগিব। এতিয়া কথা হৈছে আৰ্টিকল 29(2) যিটো, দ্যাট ইজ ফাণ্ডামেণ্টেল ৰাইট। চেপ্টাৰ 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত কোৱা হৈছে যে মাইনৰিটিবিলাকে অনুষ্ঠান কৰিব পাৰে আৰু সেই অনুষ্ঠানত ধৰ্মীয় শিক্ষা বা অন্য তেওঁলোকৰ ৰাইট থাকিব, though the institution is funded by the state. There is no bar on the basis of caste, creed and religion. এতিয়া আমাৰ এডুকেশ্যন মিনিষ্টাৰে এটা কথা কৈছে যে সংস্কৃত টলবিলাক কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ লগত যোগ কৰি দিব, কিন্তু আমাৰ MLA-বিলাকে এই কথাটো নুশুধিলে বা তেওঁলোকে জানে নে নাই নাজানো, তেওঁলোকে ক'ব লাগিছিলে যে আপুনি কৈছে যে সংস্কৃত টলবিলাক কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ লগত সোমাই দিব, বাট হু উইল ফাণ্ড দেম? কুমাৰ ভাস্কৰ বৰ্মা ইজ এ ষ্টেট ইউনিভাৰ্চিটি। ষ্টেট ইউনিভাৰ্চিটি ইজ ফাণ্ডেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। তো গতিকে সংস্কৃত টলবিলাক যেতিয়া কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ তাত গতাই দিব, এটা ফিলচফি হ'ল ইণ্ডিয়ান ফিলচফি হিচাপে তাত তেওঁলোকে ষ্টাডি কৰিব, ডেফিনেটলি দে উড বি ফাণ্ডেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। এই কথাটো আমাৰ MLA-বিলাকে ধৰিব নোৱাৰিলে যে আপুনি যে কৈছে ষ্টেট ফাণ্ডত মাদ্ৰাছাবিলাক চলিব নোৱাৰে, আপুনি সংস্কৃতবিলাকক আপুনি কেনেকৈ দি আছে কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি? নহয়, অকল সংস্কৃত নহয়, মন্ত্ৰীয়ে কৈছে যে
আমি কোরআন শিক্ষা দিব নোৱাৰোঁ চৰকাৰী ফাণ্ডেৰে Yes. চৰকাৰী টকা সেই কথাটো কোৱা হৈছে প্ৰশ্ন হ'ল যে চৰকাৰী ধনটো ক'ৰ পৰা আহে ধনটো ক'ৰ পৰা আহে চৰকাৰী ধনটো ৰাইজৰ ধন ৰাইজৰ ধন আৰু তাতে মুছলিমবিলাকৰ এটা কণ্ট্ৰিবিউশ্যন আছে টেক্স দিয়ে তেওঁলোকে মুছলমানসকলেও ৰাজহ আদায় কৰে আদায় কৰে গতিকে মুছলমানসকলে আদায় দিয়া ৰাজহৰে হয় তেওঁলোকে তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিব গ্ৰহণ পাৰে। কৰিব আচ্ছা তো এই কথাটো কিন্তু আমাৰ MLA বিলাকে প্ৰশ্ন কৰিব নোৱাৰিলে প্ৰশ্ন কৰিব লাগিছিল যে আপুনি যে কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ লগত এইটো সোমাই দিব হু উইল ফাণ্ড দেম কুমাৰ ভাস্কৰ বৰ্মা ষ্টেট ইউনিভাৰ্চিটি আপুনি ষ্টেট ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকিলে আপুনি সেই এজন প্ৰফেচাৰ থাকিব বা দুজন যিকেইজন ছাবজেক্ট হিচাপে প্ৰফেচাৰ থাকিব ফেকাল্টি থাকিব গতিকে দে উইল বি পাইড বাই দ্য ষ্টেট তাৰমানে দেখা গৈছে খুব বুদ্ধি কৰি এডুকেশ্যন মিনিষ্টাৰে কৈ দিলে যে এইবিলাক কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ অন্তৰ্গত আমি কৰি দিম দেন হু উইল ফাণ্ড দেম এই কথাটো আমাৰ নধৰিলে আৰ্টিকেল 29(2)য়ে কৈ দিলে যে ষ্টেট ফাণ্ডত মাইনৰিটিবিলাকে ধৰ্মীয় শিক্ষা লোৱাত কোনো বাধা নাই অন দ্য গ্ৰাউণ্ড অফ কাষ্ট ক্ৰিজন ৰিলিজন এইটো হ'ব নোৱাৰে এতিয়া সংস্কৃত টলবিলাক বা অন্য যিবিলাক টল আছে বা শংকৰদেৱৰ যিবিলাক বৈষ্ণৱ বস্তু আছে এইবিলাক চব কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিত গুচি যাব না মই বুজি পালোঁ হ্যাঁ। আপোনাৰ কথাটো হ'ল এইটোৱে যে কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিত সংস্কৃত ট্ৰান্সফাৰ কৰি পেলাই তাতে সংস্কৃত শিকিব পাৰিব অকল সেইটোৱেই নহয় অকল সেইটোৱেই নহয় আমি ইদানিং দেখা পাইছোঁ চৰকাৰী ফাণ্ড বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দি আছে অঢেলভাৱে দি আছে প্ৰচুৰ দি আছে বিভিন্ন স্কিম লৈছে নামঘৰত দি আছে বিভিন্ন জায়গাত দি আছে তো মই ক'ব খুজিছোঁ মই ক'ব খুজিছোঁ সেকুলাৰ ইণ্ডিয়াৰ এগেইনষ্ট হৈছে মই ক'ব খুজিছোঁ যে নামঘৰত দিয়ক বা অন্যান্য ধৰ্ম অনুষ্ঠানতো দিয়ক ৰাইজৰ পইচা ৰাইজৰ টকা ডিষ্ট্ৰিবিউট কৰে ৰাইজৰ ধন ৰাইজৰ উন্নয়নৰ বাবে খৰচ হ'ব ৰাইজৰ প্ৰয়োজনত খৰচ হ'ব সেইটো কোনো দুখৰ কথা নহয় না আৰু এটা ইম্পৰ্টেণ্ট কথা আছে ৰমন ছাৰ এটা ইম্পৰ্টেণ্ট কথা আছে কি এই যে আজি মাদ্ৰাছাবিলাক হঠাৎ বন্ধ কৰি দিলে তাৰ আগতে কোনো এক্সপাৰ্ট কমিটি বনাই নিদিলে এটা এক্সপাৰ্ট কমিটি বনাই এইটো কেনেকৈ কি কৰা যায় কাৰণ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে মাদ্ৰাছাবিলাকত পঢ়িলে এতিয়া ভৱিষ্যতে তেওঁলোকে ক'ত যাব কোনো চাকৰি কোনো এভিনিউ তেওঁলোকৰ কাৰণে বাচি নাথাকিল হঠাৎ কৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনটো ধ্বংস কৰি দিয়া হ'ল তেওঁলোকৰ কাৰণে কোনো এক্সট্ৰা ৰেভিনিউ বা কিবা এটা ব্যৱস্থা যে কৰিব লাগে অল্টাৰনেটিভ ব্যৱস্থা বা এক্সপাৰ্ট কমিটি সেইটো কৰা নহ'ল তো এইবিলাকৰ কাৰণে কি হ'ল এই যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী হঠাৎ কৰি এই ছিনিয়ৰ মাদ্ৰাছা টাইটেল মাদ্ৰাছাবিলাক বন্ধ হোৱাৰ কাৰণে আজি তেওঁলোক বেকাৰ হ'ব সমাজত এটা আৱৰ্জনাৰ সৃষ্টি হ'ব আৰু ধৰ্মীয় শিক্ষা বা মৰাল এডুকেশ্যন যদি নাথাকে সমাজত আপুনি চাব আৰু কৰাপশ্যন আৰু চুৰি ডকাইতি এইবিলাক বেছি হ'ব গতিকে চৰকাৰে মানে ক্ৰিমিনেলবিলাকক ইনভাইট কৰাৰ নিচিনা হ'ল না মোৰ প্ৰশ্ন হ'ল চৰকাৰে আইনখন পাছ কৰিলে এতিয়া চৰকাৰী মাদ্ৰাছা অসমত অতীত হ'ল চৰকাৰে এইটো যে কৰিলে চৰকাৰে কৈছে যে তেওঁলোকে মুছলমান সমাজৰ উন্নয়নৰ কথা চিন্তা কৰি কৰিছে কিন্তু আপুনি ভাবে নেকি যে একচুৱেলি এইটো কৰিছে সাম্প্ৰদায়িক মেৰুকৰণৰ বাবে আৰু অকল ভোটৰ উদ্দেশ্যে এইটো কৰা হৈছে এইটো এটা সাম্প্ৰদায়িক সিদ্ধান্ত বুলি আপুনি ভাবে নেকি এইটোতো মানে মুছলমানবিলাকৰ ভালৰ কাৰণে মুঠেই কৰা হোৱা নাই আৰু আমি সদায় দেখা পাইছোঁ অসমত আমাৰ এডুকেশ্যন মিনিষ্টাৰ চাহেবে যিবিলাক কাম কৰে তেওঁ সদায় হি বিকাম দ্য পায়নিয়াৰ অফ আদাৰ ইণ্ডিয়া আপুনি চাওক ডক্টৰ মুৰলী মনোহৰ যোশী বিজেপিৰ কেন্দ্ৰীয় হিউমেন ৰিচোৰ্চ মিনিষ্টাৰ আছিলে তেখেতে উৰ্দু ইউনিভাৰ্চিটি স্থাপন কৰিলে আলিগড় মুছলিম ইউনিভাৰ্চিটি আছে সিদিনা আমাৰ প্ৰধানমন্ত্ৰীয়ে গৈ তাত কিমান কথা ক'লে দ্যাট ইজ এ মিনি ইণ্ডিয়া তাৰপিছত উছমানিয়া ইউনিভাৰ্চিটি হায়দৰাবাদত আছে জামিয়া মিলিয়া ইউনিভাৰ্চিটি আছে আপোনাৰ দিল্লীত কলকাতাত আলিয়া মাদ্ৰাছা আছে না গোটেই ইণ্ডিয়াতে আলিয়া মাদ্ৰাছা গোটেই ইণ্ডিয়াতে আছে হামদৰ্দ ইউনিভাৰ্চিটি আছে দিল্লীত এইবিলাক অল আৰ মাইনৰিটি ইনষ্টিটিউশ্যন ফাণ্ডেড বাই দি গভৰ্ণমেণ্ট তো তাত যদি ধৰ্মীয় শিক্ষা যদি দিলে অন্যায় হয় তেনেহ'লে ডক্টৰ মুৰলী মনোহৰ যোশী এইবিলাক কিয় উৰ্দু ইউনিভাৰ্চিটি কৰিলে কিয় আজি আলিগড় মুছলিম ইউনিভাৰ্চিটি মাইনৰিটি ইনষ্টিটিউশ্যন ইট ইজ ডিক্লেয়াৰ্ড বাই দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া দ্য আলিগড় মুছলিম ইউনিভাৰ্চিটি মাইনৰিটি ইনষ্টিটিউশ্যন এণ্ড দ্যাট ইজ টোটালি ফাণ্ডেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট
আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া সিদিনা কৈ দিলে আলিগড় মুছলিম ইউনিভাৰ্চিটি লাইক এ মিনি ইণ্ডিয়া। গতিকে ইমানবিলাক ভাল ভাল কথা নৰেন্দ্ৰ মোদী চাহাবে ক'লে, আমাৰ মুৰলী মনোহৰ যোশী চাহাবে ক'লে, আৰু উৰ্দু ইউনিভাৰ্চিটি স্থাপন কৰি দিলে, হামদৰ্দ কৰিলে, ওচমানিয়া কৰিলে, জামিয়া মিলিয়া কৰিলে। আপোনাৰ ইমানবিলাক কৰাৰ পিছত অল ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে অসমত এই 710টা মাদ্ৰাছা বেন কৰি দিয়া হ'ল। গতিকে ইয়াৰ দ্বাৰা তেওঁৰ উদ্দেশ্য হয়তো এটা বিৰাট এটা ডাঙৰ এটা পলিটিকেল ফিগাৰ হ'ব বুলি আমি ভাবোঁ, কিন্তু তেওঁ ভাল কাম কৰিও পলিটিকেল হ'ব পাৰে। তেওঁৰ পলিটিকেল ফিগাৰ ভাল হওক, সেইটো তেওঁৰ যিটো ব্ৰেইন, সেই ব্ৰেইনটো সৎ কামত খটাওক। কিন্তু এইবিলাক কাম কৰি এছাম মানুহক একেবাৰে মানে ভিকহুৰ দুৱাৰদলি ঠেলি দি অন্যাসমক দিয়াটো, ডেট ইজ দ্য এগেইনষ্ট দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইণ্ডিয়ান কনষ্টিটিউশ্যনে কোৱা হৈছে উই দ্য পিপল অফ ইণ্ডিয়া ছ'চিয়েল জাষ্টিছ, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, সকলোকে আমি কালচাৰেল ডেভেলপ কৰিম। সেই সংবিধানৰ শপত লৈ আজি আমাৰ এডুকেশ্যন মিনিষ্টাৰ চাহেবে যিবিলাক কাম কৰি আছে, সেইবিলাক কাম আমি ভাবোঁ যে তেওঁ সংবিধানৰ বিৰুদ্ধে গৈ কাম কৰি আছে। এই চাগত মই আপোনাক আৰু এটা কথা ক'ম যে এই ক্ষেত্ৰত আমাৰ যিবিলাক UDF-ৰ MLA আছে, এওঁলোকৰ এটা ভূমিকা আছে। কাৰণ এওঁলোকে এই কথাবিলাক টু দ্য পইণ্ট, লিগেল পইণ্টত ধৰি বা এক্সপাৰ্টৰ লগত আলোচনা কৰি ইয়াৰ মোকাবিলা কৰা বাদ দি এনে সাধাৰণতে কৈ থাকে এইটো বেয়া হৈছে, সাম্প্ৰদায়িক হৈছে। কিন্তু আৰ্টিকল 29(2), তাৰপিছত আৰ্টিকল 30 যে মাইনৰিটিৰ যিটো ৰাইট আছে, গোটেই উৰ্দু ইউনিভাৰ্চিটি, এই গোটেইবিলাক আইন আছে, এইবিলাক তেওঁ সংসদত উপস্থাপন কৰিব লাগিছিল। তাকে নকৰি তেওঁলোকে কি কৰিছে, আজি তেওঁলোকে ভোট বিভাজন কৰি আজি বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক শক্তিক আমাৰ অসমৰ শাসনভাৰত বহোৱাৰ কাৰণে আজি হাজাৰ হাজাৰ এনেতো মুছলমান ল'ৰা ছোৱালীয়ে সাধাৰণতে চাকৰি বাকৰি নাপায়, যি অলপ আছিলে এভিনিউ সেইখিনিও বন্ধ কৰি দিয়া হ'ল। আৰু এইখিনিৰ কাৰণে আমাৰ UDF-ৰ MLA-সকল সম্পূৰ্ণৰূপে দায়ী। তেওঁলোকে এটা সময়ত মৌলানা আজমল চাহেবৰ নৰেন্দ্ৰ মোদী চাহেবৰ লগত খুব ভাল পোৱা আছিলে, অথচ তাত সত্ত্বেও এনে হাজাৰ হাজাৰ মানুহ কাগজ পাতি টকা সত্ত্বেও বাংলাদেশী হৈ আছে। এই কথাটো কোনোদিনতো পাৰ্লামেণ্টত উত্থাপন কৰা নাই। পাৰ্লামেণ্টত তেখেতে কৈছে নদীৰ সমস্যা কৈছে, ৰাস্তা ঘাটৰ সমস্যা কৈছে, কিন্তু গোটেই কাগজ পাতি থকা সত্ত্বেও যে মানুহবিলাকক বাংলাদেশী কৰা হৈ আছে, তাৰ ৰিমেডি কি? পাৰ্লামেণ্টত আৰ্টিকেল 195, 105, 107, আৰ্টিকেল 105, 107ত কোৱা হৈছে পাৰ্লামেণ্টত যদি কোনো কথা MP-বিলাকে কয়, আৰ্টিকেল 195, 197ত যদি MLA-বিলাকে এছেম্বলিত কথা কয়, দে আৰ এক্সামটেড ফ্ৰম ক্ৰিমিনেল প্ৰচিকিউশ্যন। যিকোনো কথা ক'ব পাৰে তেওঁলোকে, দে হেভ এভৰি ৰাইট। কিন্তু এইবিলাক কথা নকৈ আজি হাজাৰ হাজাৰ মানুহ জেলত সোমাই আছে, লাখ লাখ মানুহ পলাই আছে, অথচ তেওঁলোক ভাৰতীয় নাগৰিক। এই কথাটো পাৰ্লামেণ্টত যুক্তি তথ্য সহকাৰে দাঙি নধৰে। বৰঞ্চ আপোনাৰ যি ডি ভোটাৰে কেছ কৰিছিল, হাইকোৰ্টে কৈছিলে ডি ভোটাৰটো অন্যায়ভাৱে কৰা হৈছে, লিষ্ট দিয়ক, আমি তেওঁলোকক ৰিলিফ দিম। কিন্তু তেওঁ লাহে কৰি PIL নাম্বাৰ আপোনালোকে চাব, PIL নাম্বাৰ আপোনাৰ 47/2011, সেই কেছটো লাহেকৈ উঠাই ল'লে। সেই কেছটো উঠাই নল'লেহেঁতেন আজি ডি ভোটাৰৰ সমস্যা অসমত নাথাকিলেহেঁতেন। তো ইমানবিলাক জনা সত্ত্বেও ভৱিষ্যতে যে আকৌ আমাৰ অসমৰ মুছলমানখিনিয়ে যদি আজমলৰ ফালে আকৌ ঢাল খায়, তেনেহ'লে অসমৰ মুছলমানবিলাকে নিজৰ ভৰিত নিজে কোঠা মৰা হ'ব। সেইটো বিষয়ে আমি বেলেগ এদিন আলোচনা কৰিম। আজি যিটো পাৰ্টিকুলাৰ মাদ্ৰাছাৰ বিষয়ে আলোচনা কৰিছোঁ, আপুনি কৈছে উৰ্দু বিশ্ববিদ্যালয় কৰিছে, হয়। অসম চৰকাৰে কৈছে যে ভাষাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো আপত্তি নাই, আৰবিকটো চলিবই। তেওঁলোকৰ আপত্তি হ'ল ধৰ্মীয় শিক্ষা, কোৰাণ শিক্ষা, ভুল বুজাইছে, থিওলজি। তেওঁ ভুল বুজাইছে। উৰ্দু ইউনিভাৰ্চিটিৰ ছাবজেক্ট মেটাৰ আমি চাবচোন, উৰ্দুৰ লগত ইছলাম ধৰ্মৰ এটা বিৰাট সম্পৰ্ক আছে। আপুনি যিমানবিলাক ধৰ্মীয় কিতাপ আছে ফাৰ্চী আৰু উৰ্দুৰ লগত সংমিশ্ৰিত। গতিকে উৰ্দু ইউনিভাৰ্চিটিৰ চিলেবাছ চাব, তাতে কোৰাণ শ্বৰীফৰ শিক্ষা আছে, তফছিৰৰ শিক্ষা আছে, উছুলৰ শিক্ষা আছে, আপোনাৰ গোটেইবিলাক বস্তু, বালাগতৰ শিক্ষা আছে। বালাগত মানে কি? এটা আৰবী ভাষা কেনেকৈ শুদ্ধ কৰি ক'ব পাৰি, এটা শব্দৰে দুটা তিনিটা মিনিং হয়। গতিকে সেইবিলাক জনাৰ কাৰণে এক্সপাৰ্ট হ'ব লাগিব। কোন ক্ষেত্ৰত কোনটো শব্দ, কোৰাণ শ্বৰীফত এনেকুৱা শব্দ কিছুমান আছে যে আপুনি সেইবিলাক বস্তু আপুনি যদি চিধা চিধি মিনিং কৰে, তেনেহ'লে আপুনি চাব যে কণ্ট্ৰাডিকশ্যন হৈ যাব। গতিকে তাৰ কাৰণে আপুনি ভাষা সম্পৰ্কে আপোনাৰ এটা ব্যুৎপত্তি থাকিব লাগিব। গতিকে উৰ্দু ইউনিভাৰ্চিটিৰ চিলেবাছত উৰ্দু লিটাৰেচাৰ আছে, কোৰাণ শ্বৰীফৰ শিক্ষা আছে, তফছিৰৰ শিক্ষা আছে, উছুল আছে, বালাগত আছে,
এৰাবিয়ান কাণ্ট্ৰিবিলাকত যোৱাৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হয় যাতে চাকৰি বাকৰি পায়। কিন্তু সেইবিলাক আৰু এৰাবিক লেংগুৱেজটো আমাৰ ধৰ্মভিত্তিক লেংগুৱেজ। আমাৰ কোৰাণ শ্বৰীফ আৰবী ভাষাত, আমাৰ নবী আৰবী ভাষাত, আৰু জান্নাতৰ ভাষা আৰবী হ'ব বুলি আমাৰ বিশ্বাস। গতিকে এইবিলাক কাৰণত প্ৰত্যেকটো য'তে মুছলমান আছে তেওঁলোকে আৰবী ভাষাক গুৰুত্ব দিছে। গতিকে এইটো যদি আমাৰ মিনিষ্টাৰে কৈছে, এইটো একেবাৰে তেওঁ যদি ইচ্ছা কৰে তেওঁ তাৰ চিলেবাছবিলাক চাওক, আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ চিলেবাছ চাওক, ওচমানী ইউনিভাৰ্চিটিৰ চিলেবাছ চাওক, প্ৰত্যেক জেগাতে লিটাৰেচাৰৰ লগত ৰিলিজিয়াছ নলেজ আছে, আৰু দ'জ আৰ ফাণ্ডেড বাই দ্য ষ্টেট অথৰিটি। আৰু আলিগড় মুছলিম ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি, সেইটো চেণ্ট্ৰেলি দিয়ে। জামিয়া মিলিয়া চেণ্ট্ৰেলি দিয়ে, ওচমানী ইউনিভাৰ্চিটি চেণ্ট্ৰেলি দিয়ে, উৰ্দু ইউনিভাৰ্চিটি চেণ্ট্ৰেলি দি আছে। তো চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো দিব পাৰে ষ্টেটে কিয় নোৱাৰে? গতিকে এইটো এটা মানুহক মানে বুৰ্বক বনোৱাৰ এটা চেষ্টা কৰা হৈছে। এতিয়া আইনৰ দৃষ্টিত এইটো কি সিদ্ধান্তটো চৰকাৰৰ ভুল বুলি আপুনি ভাবে? এতিয়া মই এটা ছাজেশ্যন কৰিম আমাৰ যিসকল মুছলিম দৰদী অমুছলিম ভাই, তেওঁলোকৰ প্ৰতি এটা আবেদন জনাইছোঁ, আৰু ধৰ্মনিৰপেক্ষ শক্তিবোৰক আবেদন জনাইছোঁ যে ষ্টেপ বাই ষ্টেপ এই চৰকাৰখনে যেনেকৈ অসমত ধৰ্মীয় মেৰুকৰণ কৰা হৈ আছে, এইবিলাক বস্তু শুভ নহয় দেশৰ কাৰণে। আপুনি যদি এভৰি একশ্যন হেজ এণ্টি এণ্ড ইকুৱেল ৰিয়েকশ্যন, গতিকে আপুনি কাৰোবাক যদি মাৰিয়ে থাকে এদিন সি থিয় দিবই। গতিকে আপোনালোকে এনে এটা কাম কৰক যি কামৰ দ্বাৰা সকলো ধৰ্মগোষ্ঠীৰ ধৰ্মীয় স্বাধীনতা, কালচাৰেল স্বাধীনতা বজাই ৰাখি বৃহত্তৰ অসমীয়া জাতিৰ লগত মিলি কাম কৰিব পাৰে। চৰকাৰে তাকে কৰিব লাগে। তাকে নকৰি আজি চবে বুজি পায়, আজি নুবুজা মানি নাই। আজি তেওঁলোকৰ হাতত ক্ষমতা আছে, পইচা আৰু ক্ষমতা, এই দুটা বস্তুৱে মানুহে ভাল কামতে ব্যৱহাৰ কৰিব, বেয়া কামতে ব্যৱহাৰ কৰিব পাৰে। কিন্তু আজি তেওঁলোকে ক্ষমতাৰ যিটো বাগজৰী, এই বাগজৰীলৈ কোটি কোটি টকা তেওঁলোকে MLA কিনা বেচাত খৰচ কৰি আছে, কোটি কোটি টকা নমামী ব্ৰহ্মপুত্ৰ বৰাকৰ নামত খৰচ কৰি আছে, কোটি কোটি টকা ইলেকশ্যন কেম্পেইনৰ মিটিঙত খৰচ কৰি আছে। তাত তেওঁলোকৰ টকাৰ অভাৱ নহয়। এই কেইটামান মাদ্ৰাছাৰ ল'ৰা ছোৱালীক মানে অলপ কেইটামান টিচাৰৰ দৰমহা দিব বা তেওঁলোকৰ তাৰ কাৰণে টকা পইচাৰ অভাৱ, এই বস্তুটো মানি ল'ব নোৱাৰি। গতিকে আমি আশা কৰোঁ চৰকাৰৰ টোটালি অসাংবিধানিক। আৰু সেইকাৰণে কৈছোঁ যে এইটো এটা কেছ কৰিব লাগে। এইটো গুৱাহাটী হাইকোৰ্ট, মইতো ছাজেশ্যন কৰোঁ সুপ্ৰিম কোৰ্টত কৰক, কাৰণ সুপ্ৰিম কোৰ্টত কৰিলে সুপ্ৰিম কোৰ্টে এনেকৈ লেণ্ডমাৰ্ক জাজমেণ্ট বহুত আছে। লিলি থমাছৰ কেছত আছে। এতিয়া যে অলপ আগতে মই ক'লোঁ 2003, আপোনাক এটা এইমাত্ৰ ক'লোঁ যে আপোনাক চাওক, এইটো 2006-1 SCC 695 তাত কোৱা হৈছে, আৰু 2003-6 SCC 697ত কোৱা হৈছে। গতিকে এইবিলাক বস্তুটো সুপ্ৰিম কোৰ্টৰ আগত আছে না। গতিকে সুপ্ৰিম কোৰ্টত কেছ কৰিলে ভাল হ'ব। আমাৰ মানুহে দৰকাৰ হ'লে চান্দা তুলিব, বা আমাৰ আজমল চাহেবতো পইচা পাতিৰ অভাৱ নাই, তেওঁ কৰিব পাৰে, কিন্তু ভাল উকিল ধৰিব লাগিব। মোৰ অভিজ্ঞতাৰ দ্বাৰা জানো আজমলে যিবিলাক উকিল ৰাখে তাত একেবাৰে মানে আৰ্গুমেণ্ট নকৰে। মোৰ বহুত কেছ মই পাইছোঁ, যেনেকৈ IMDT বাতিলকৰণৰ যিটো কেছ, তাত 84 পেৰা আছে। আজমল চাহেবৰ উকিলে মাত্ৰ এটা পেৰা আৰ্গুমেণ্ট কৰিছিলে, 72, এটা পেৰা। আৰু আছুৱে কৰিছিলে আপোনাৰ 83, বুজিছে। আজমলৰ উকিলে কৰিছে মাত্ৰ এটা পৰা 72 আৰ্গুমেণ্ট কৰিলে, 73 সুপ্ৰিম কোৰ্টে ৰিজেক্ট কৰি দিলে, কাৰণ তথ্যবিহীন আৰ্গুমেণ্ট কৰিলে। জানা মানুহ আজমলে ৰাখক। তেনেহ'লে আশা কৰোঁ এইবিলাক বস্তু, আৰু এই ক্ষেত্ৰত যদি আমাৰ নিচিনা এডভকেটৰ কিবা প্ৰয়োজন হয়, আমি ৰেডি টু কোঅপাৰেট। মই আগতে বহুবাৰ আজমল চাহেবক কৈছোঁ যে আপুনি এইবিলাকত আগবাঢ়ক, আপোনাৰ লগত আমি আছোঁ। কিন্তু এইবিলাক তাকে নকৰি তেওঁ মেল মিটিঙত গৈ নামাজ পঢ়ি পানী পৰা দি, এইবিলাক কোনো ইছলামৰ বিধি নহয়। প্ৰফেট মহম্মদে এইবিলাক কৰা নাছিল। গতিকে এইবিলাক কৰি তেওঁ কি বুজাব খুজিছে তেওঁ জানে। কিন্তু এইটো সঁচা কথা যে এইবিলাকৰ দ্বাৰা সমস্যাৰ সমাধান নহ'ব, বৰঞ্চ এটা জাতিক বুৰ্বক বনাই আপুনি কিছুদিন ৰাজত্ব কৰিব, তাৰপিছত যেতিয়া মানুহবিলাকে গম পাব, তেতিয়া আপোনাক ওলোটাই একশ্যন আৰম্ভ হৈ যাব। আমি লক্ষ্য কৰিছোঁ ইতিমধ্যে প্ৰায় পৃথিৱীৰ প্ৰত্যেকখন দেশেই অসমৰ এই মাদ্ৰাছা বাতিলকৰণ সম্পৰ্কে সংবাদ পৰিৱেশন কৰিছে। আন্তৰ্জাতিক পৰ্যায়ত নিশ্চয় এইটোৱে ভাৰতৰ এই ভাৱমূৰ্তি নষ্ট কৰিব বুলি আপুনি ভাবে নেকি? শুনক, আজিৰ জগতটো হ'ল মানে চেল্ফ চেণ্টাৰ্ড।
ডেফিনেটলি গোটেই ৱৰ্ল্ডে এই কথাটোলৈ বেয়া পাইছে। ব্ৰিটেইনৰ পাৰ্লামেণ্টৰ এইবিলাক বেয়া পাইছে। আমেৰিকাৰ যিটো হিউমেন ৰাইটছ লিবাৰ্টি আছে তেওঁলোকে বেয়া পাইছে, কণ্ডেম কৰিছে। কিন্তু এইবিলাক কৰিলে কি হ'ব? আপুনি জানে ম্যানমাৰত লাখ লাখ মুছলমান মানুহক তেওঁলোকে প্ৰায় 400-500 বছৰ ধৰি তাত বসবাস কৰি তেওঁলোকে গুচাই দিলে। তেওঁলোকৰ এগেইনষ্টে মাত মাতিলে ঠিকে, কিন্তু কামটো একো হোৱা নাই। তো গতিকে কণ্ডেম কৰিব, হয়তো ভাবমূৰ্তি বেয়া হ'ব, কিন্তু তাৰ দ্বাৰা এটা খুব সমস্যাৰ সমাধান হ'ব যেন মোৰ নালাগে। বৰঞ্চ আমি এইখন দেশৰ আইনৰ মাধ্যমেৰে আমি সেইবিলাক দোজ উইল বি আৱাৰ ৰিচৰ্চেছ। আমি যেতিয়া কেছ কৰিম তেতিয়া আমি হয়তো ক'ম যে সুপ্ৰিম কোৰ্টৰ এনেকুৱা গাইডলাইন আগতে আছিলে, ব্ৰিটিছ যুগৰ পৰা আহিছে, 1995ৰ পৰা আহিছে, 1955ত শুক্ৰবাৰ আছিলে, সেইটোও বন্ধ কৰিলে, এতিয়া আকৌ এইটোও কৰিছে। মন্ত্ৰীয়ে কৈছে যে মাদ্ৰাসাত পঢ়িলে মানে মৌলবাদী হয়। 100% মৌলবাদী বন্ধ কৰাৰ কাৰণে এইটো কৰিছে, এই পদক্ষেপ। সেইটোতো 100% মিছা কথা। শাব্দিক প্ৰজ্ঞা কি মাদ্ৰাসাত পঢ়িছিল নেকি? কৰ্ণেল পুৰোহিত কি মাদ্ৰাসাত পঢ়িছিল নেকি? বাবৰি মছজিদ ধ্বংস কৰিছিল তেওঁলোকে কি মাদ্ৰাসাত পঢ়িছিল নেকি? যিটো মক্কা মছজিদত বম্বিং কৰিলে সেইবিলাকে মাদ্ৰাসাত পঢ়িছিল নেকি? এইবিলাক মানে বুৰ্বকৰ নিচিনাকৈ মানুহক বুজোৱা আৰু আমাৰবিলাকে একদম শুনি শুনি মানে সেইটো হাই দিয়া। তো এইবিলাক মানুহৰ কথা যে ক'লোঁ, এইবিলাক মাদ্ৰাসাত পঢ়া মানুহ নেকি? বৰঞ্চ মাদ্ৰাসাত পঢ়া এটা মানুহ মৌলবাদী হোৱা নাই। কিন্তু মৌলবাদৰ এইটো কি, তেওঁলোকে ধৰ্মপ্ৰাণ মানুহ, তেওঁলোকে নিজৰ ধৰ্মটোক বিশ্বাস কৰে আৰু অন্তৰেৰে কামনা কৰে। সেইবুলি অন্য ধৰ্মক ইছলামে ঘিণ কৰিবলৈ শিকোৱা নাই। কোৱা হৈছে লা ইকৰাহা ফিদ্দিন। কোৰাণ শৰীফত আল্লাহ পাকে কৈছে যে লা ইকৰাহা ফিদ্দিন, ধৰ্মত কোনো জবৰদস্তি নাই। লাকুম দিনুকুম ওয়ালিয়া দিন, তোমালোকৰ কাৰণে তোমালোকৰ ধৰ্ম, মোৰ কাৰণে মোৰ ধৰ্ম। কোনো ধৰ্মত কোনো জবৰদস্তি নাই, এইটো ইছলামতে নাই। আৰু সি যদি কোনোবাই জবৰদস্তি এইবিলাক কৰে তেনেহ'লে সি মুছলমানে নহয়, কাৰণ সি কোৰাণৰ আধে অমান্য কৰিলে। গতিকে এই মৌলবাদী কথাটো এওঁলোকৰ মানে এটা সৰু শ্লোগান হৈছে, মানে মুছলমানবিলাকক দমাই ৰখাৰ এটা অস্ত্ৰ। যদি মৌলবাদী সেইটোৱে হ'লে তেনেহ'লে এইবিলাক বাবৰি মছজিদ ভঙাবিলাক কোন মাদ্ৰাসাত পঢ়িছিল? কল্যাণ সিঙে জেল দিলে সুপ্ৰিম কোৰ্টে কোন মাদ্ৰাসাত পঢ়িছিল? মৌলী মনোহৰ যোশীদে ইমান দিন কোৰ্টত লিংগাৰ কৰিলে এলকাউদানি কোন মাদ্ৰাসাত পঢ়িছিল? কৰ্ণেল পুৰোহিত কোন মাদ্ৰাসাত পঢ়িছিল? মক্কা মছজিদত বম্বিং কৰিলে মুছলমান 9 বছৰ পৰ্যন্ত মুছলমান ল'ৰাবিলাকে জেলত ৰাখিলে, লাষ্টত প্ৰমাণ হৈ গ'ল যে এটাও মুছলমান জড়িত নহয়, গতিকে সব এই RSSৰ মানুহ জড়িত আছিল। মন্ত্ৰীয়ে ক'লে যে অসমত মানে সন্ত্ৰাসবাদীৰ উত্থান হ'ব পাৰে, এই মাদ্ৰাসাত পঢ়িলে তেওঁলোকে সন্ত্ৰাসবাদলৈ যাব পাৰে, তাৰ কাৰণে তেওঁলোকে এই পদক্ষেপ ল'ব লগা হৈছে। এইটো এটা অবান্তৰ এজামশ্যন। এইটো কল্পনা কৰিলে আপুনি এজন মানুহক দেখিলে ভাবিব এজন ডকাইত হয়, আপুনিতো এইটোও ভাবিব এজন মানুহ সাধু। গতিকে এইবিলাক যিজন যেনেকুৱা মানুহ তেওঁৰ মনত সেনেকুৱা চিন্তাধাৰা উদ্ৰেক হয়। মাদ্ৰাসাত পঢ়া মানুহবিলাক আপুনি চাবচোন, এনেও আমাৰ মছজিদৰ ইমামবিলাক চাব 3-4 হাজাৰ টকা দৰমহা পায়, কিন্তু তেওঁলোকে আপুনি চাব ভালদৰে কাপোৰ কানি পিন্ধি চলি আছে, কোনো কৰাপশ্যন নাই, জেলতো নাযায়। আৰু যিসকলে লাখ টকা, 1.5 লাখ টকা, 2 লাখ টকা দৰমহা পায় সেইবিলাকে জেল ভৰ্তি। গতিকে কৰাপশ্যন এই, কাৰণ এওঁলোকে 3-4 হাজাৰ টকা দৰমহা পোৱা এজন মছজিদৰ ইমাম বা মুক্তবৰ এজন টিচাৰে কৰাপশ্যনত কেতিয়াও জেলত নাযায়। এই 1 লাখ 1.5 লাখ টকা পোৱা সেইবিলাকে জেলত যায়, কাৰণ মৰালিটি তেওঁলোকৰ নাই। মৰাল লেচন মাদ্ৰাসাত দিয়া হয়। লাষ্টত আপোনাক এটা প্ৰশ্ন কৰিছোঁ, মাদ্ৰাসাটো বন্ধ হ'লেই চৰকাৰী মাদ্ৰাসা, বেচৰকাৰী মাদ্ৰাসা চলি থাকিব। মুছলিম সম্প্ৰদায়ক আপুনি কি পৰামৰ্শ দিব এই বেচৰকাৰী মাদ্ৰাসাসমূহ উন্নত কৰাৰ বাবে? আপুনি যেটা কৰিছে খুব প্ৰয়োজনীয় কথা কৈছে এটা, যে মুছলমানেতো নিজৰ ধৰ্ম বাদ দিব নোৱাৰে, আৰু ধৰ্মীয় শিক্ষা যদি বাদ দিয়ে মুছলমানবিলাকে লাহে লাহে বেদিন হৈ যাব। গতিকে বেচৰকাৰী যিবিলাক মাদ্ৰাসা, যিসকল মাদ্ৰাসাক আমি খাৰেজী মাদ্ৰাসা বুলি কওঁ বা কৌমি মাদ্ৰাসা বুলি কওঁ, এই মাদ্ৰাসাবিলাকৰ মানে প্ৰচলনটো খুব বেছি কৰিব লাগিব। আৰু মাদ্ৰাসাৰ সংখ্যা যিমান, তাতো কৰি কোৱালিটিৰ ওপৰত গুৰুত্ব দিব লাগিব। মই দেখিছোঁ বহু খাৰেজী মাদ্ৰাসাত লাগে 10জন টিচাৰ 15জন ৰাখি দিছে, কোনোবা মাতাব্বৰ জৱাই হয়, কোনোবা প্ৰেচিডেণ্টৰ ভায়েক হয়, তাকত ৰাখি দিছে, কিন্তু বিনিময়ত হৈছে কি তেওঁলোকে প্ৰপাৰ দৰমহা দিব পৰা নাই, কাম কৰিব পৰা নাই। গতিকে মই কৌমি মাদ্ৰাসা বা খাৰেজী মাদ্ৰাসা, বেচৰকাৰী মাদ্ৰাসাৰ
অথৰিটিবিলাকক এটা অনুৰোধ কৰিব খুজিছোঁ, আপোনালোকে মাদ্ৰাছা, ডাঙৰ মাদ্ৰাছা এটা জিলাত বা মহকুমাত এটা কৰি কৰক আৰু সৰু সৰু মক্তব লেভেলত কৰক। যিটো ডাঙৰ মাদ্ৰাছা কৰিব তাতে খুব যোগ্য ভাল আলেম ৰাখিব আৰু টিচাৰ কম ৰাখক, কিন্তু তেওঁলোকৰ দ্বাৰা ছাৰ্ভিচটো বেছি লওক, দৰমহা বঢ়াই দিয়ক, যাতে তেওঁলোকে ঘূৰা ফিৰা কৰি কালেকশ্যন কৰি সময় বৰবাদ কৰিব নালাগে। সেই কালেকশ্যনৰ দায়িত্বটো আপোনালোকে কমিটিৰ মানুহে লৈ লওক। বৃত্তিমুখীটো এইটোতো আমি আগতে কৈছোঁ, আমি বহু মাদ্ৰাছাত মই পাৰ্চনেলি বহু মাদ্ৰাছাত মই টিউবৱেল দিছোঁ, মই এই আপোনাৰ চিলাই মেচিন দিছোঁ। বহু মাদ্ৰাছাত মই ঘড়ীৰ মেকাৰী শিকাৰ কাৰণে কৈছোঁ, আপোনাক ঘড়ীৰ মেকাৰী এটা আৰম্ভ কৰক, এজন মেকাৰ আনি, লাগে তাক দৰমহা দিয়ক। এজন টিচাৰৰ যিমান দৰকাৰ, এজন ঘড়ীৰ মেকাৰ এটা যদি আনি দিয়ে, এটা যদি আপোনাৰ এই চিলাই মেচিন আনি দিয়ে, বা এটা ফিচাৰী ট্ৰেইনিং দিয়ে উন্নত জাতৰ, সেইবিলাক কিছুমান মাদ্ৰাছাত কিন্তু অলৰেডি কৰিছে, নকৰা নহয়, কিন্তু বৃহত্তৰ অংশ এইটো কৰা নাই। আমি সেইটো কৰিব লাগিব। সেইটো নকৰিলে কি হ'ব জানে, আপুনি জানে যে ধৰ্মীয় শিক্ষা যদি আমাৰ মাজত নাথাকে, আমাৰ ভৱিষ্যত অন্ধকাৰ, আমাৰ ভৱিষ্যত অন্ধকাৰ। মুছলমানবিলাকে ধৰ্মীয় শিক্ষাক বজাই চৰকাৰে সহায় কৰক বা নকৰক, আমি নিজৰ লিমিটেড ৰিচোৰ্চৰ দ্বাৰাই সেইখিনি কৰিব লাগিব। কিন্তু তাৰ আগতে সদায় মনত ৰাখিব লাগিব, টিচাৰৰ সংখ্যা কম, কোৱালিটিৰ সংখ্যা বেছি দিব লাগিব। আৰু দৰমহা 50 জনক যি দৰমহা দিব, সেইখিনি 15 জনক দি দিয়ক, তেনেহ'লে তেওঁলোকে ঠিকছে লেখা পঢ়া কৰাবৰ চান্স পাব। আমাৰ ষ্টুডেণ্ট কমিউনিটিবিলাক ডেভেলপ হ'ব। ব্ৰেইনী টিচাৰ ৰাখক, যোগ্যতা সম্পন্ন মানুহ ৰাখক, চাচা ভাতিজা দেখিব নালাগে, দেৱানী চাহেবৰ কোনো জোৱাই সেইটো দেখিব নালাগে। আৰু কালেকশ্যনৰ কামত টিচাৰবিলাকক আপুনি হেৰি কৰিব নোৱাৰিব। যেতিয়া কালেকশ্যনৰ কামত আপুনি তেওঁলোকক ৰাখিব, তো সেইবিলাকৰ পৰা আপুনি পূৰা ছাৰ্ভিচ ল'ব নোৱাৰিব। তো সেই এটা মই অনুৰোধ থাকিল যে অসমৰ মুছলিম সমাজে এই কৌমী মাদ্ৰাছাবিলাক এতিয়া আৰু বেছি গুৰুত্ব দিব লাগিব, বেছি, কাৰণ যিহেতু চৰকাৰী মাদ্ৰাছাৰ যিটো দায়িত্ব সেইটো তেওঁলোকৰ ওপৰত আহি পৰিলে। গতিকে তেওঁলোকে আগত যিমানখিনি ৰেছপনচিবিলিটি আহিছিল, এতিয়া তাতকৈ দ্বিগুণ ৰেছপনচিবিলিটি আহিলে আৰু তাৰ কাৰণে তেওঁলোকে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। ধন্যবাদ, থেংক ইউ।